নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান। বেজৰ নাকতে এতিয়া খৰ হৈছে। আনলৈ বুলি হুল ফুটি এইবাৰ নিজেই ফুটি এহেকা পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ পাকিস্তান লিংক, গৌৰৱ গগৈ ISI লিংক, গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ কাৰুকাৰ্য ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি ইত্যাদি 100 এবুৰি গৰম গৰম ভাষ্য প্ৰদানেৰে ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰখা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাবোৰ এতিয়া হিমচেঁচা হৈ পৰিছে। This is a very explosive report, goes into 96 pages. We have recovered many important documents related to the sovereignty of our country. Once it is discussed in cabinet, we will release the SIT report for the consumption of general public also, as well as we will take next step. But let me assure all of you that this is a very explosive report. It is a kind of a cartel which we are working to defame and demean the development process of our country. 10 ছেপ্টেম্বৰ পাৰ হৈ গ'ল। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰাইজে SITৰ তদন্তৰ ৰিপৰ্ট দেখা নাপালে। 10 ছেপ্টেম্বৰত জেললৈ যাব লগা গৌৰৱ গগৈৰ দেখোন জনপ্ৰিয়তা হেবা। এক কথাত গৌৰৱ গগৈৰ পৰিয়ালটোকেই খেদিবলৈ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া আকৌ কথা বিষমহে হৈছে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈয়ে কাম কৰা ক্লাইমেট ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক চমুকৈ CDKN নামৰ যিটো প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোৰ মুৰব্বী আলী তৌফিক শ্বেইখ নামৰ ব্যক্তিজন ISIৰ সৈতে সংযুক্ত বুলি অভিযোগ তুলিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া সংবাদ প্ৰতিষ্ঠান দা ৱায়াৰে উদঙাইছে আন এক কাহিনী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সৈতে সংযুক্ত বুলি অভিযোগ তোলা সেই CDKN নামৰ NGOটোৰ সৈতে সম্পৰ্ক আছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু পূৰ্বৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। এতিয়া কি ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰাৰ প্ৰতিশ্ৰুতি দিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহস্যজনক স্থিতিৰে বৰ্তমানলৈকে ৰাজহুৱা নকৰিলে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ গঠিত SITৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলেও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই প্ৰসংগক লৈ ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ দা ৱায়াৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ মদত পুষ্ট বুলি দাবী কৰা গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰা NGOৰ সৈতে গুজৰাট চৰকাৰৰ বুজাবুজিৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰা পাকিস্তানৰ NGOটোৰ সৈতে দেশখনৰ চোৰাংচোৱা সংস্থা ISIৰ পৃষ্ঠপোষকতাৰ অভিযোগ তুলি অসমৰ সাংসদজনৰ পত্নীগৰাকীৰ কাম কাজে ৰাষ্ট্ৰীয় নিৰাপত্তালৈ ভাবুকি অনাৰ অভিযোগ তুলিছিল। দা ৱায়াৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক বাতৰি অনুসৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈয়ে 2011 চনৰ পৰা 2013 চনলৈকে ক্লাইমেট ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক চমুকৈ CDKN নামৰ এটা NGOত কাম কৰিছিল আৰু এই NGOটোৱে পাকিস্তানতো জলবায়ু পৰিৱৰ্তনক লৈ বিভিন্ন প্ৰকল্পৰ কাম কৰিছিল। নেদাৰলেণ্ড, কানাডা আদি চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰা CDKN নামৰ এই NGOটোৱে ভাৰত, নেপালৰ লগতে পাকিস্তানতো জলবায়ু পৰিৱৰ্তনৰ বিষয়ক বিভিন্ন প্ৰকল্প পৰিচালনা কৰিছিল। এই NGOটোৰ এছিয়াৰ পৰিচালক আছিল পাকিস্তানৰ আলী তৌফিক শ্বেইখ নামৰ এজন ব্যক্তি আৰু এই ব্যক্তিজন লিড পাকিস্তান নামৰ এক সংস্থাৰো নেতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহা অনুসৰি গৌৰৱ গগৈৰ পত্নীয়ে একালত কাম কৰা CDKN নামৰ জলবায়ু পৰিৱৰ্তনক লৈ কাম কৰা এই NGOটোৰ এছিয়াৰ পৰিচালক আলী তৌফিক শ্বেইখৰ সৈতে পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এনে প্ৰেক্ষাপটতে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰা আৰু তেওঁৰ পত্নীয়ে পাকিস্তানী ISIৰ সৈতে সংযোগ থকা এজন ব্যক্তিয়ে নেতৃত্ব দিয়া NGOত কাম কৰি ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তালৈ ভয়ংকৰ ভাবুকি নমাই অনা বুলি অভিযোগ তুলি চলিত বৰ্ষৰ 17 ফেব্ৰুৱাৰীত অসম আৰক্ষীৰ এক SIT গঠন কৰিছিল। এই SITয়ে যোৱা 10 ছেপ্টেম্বৰতে প্ৰতিবেদন দাখিল কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে SITৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাই। এনে সময়তে ৰাষ্ট্ৰীয় বাৰ্তালোচনীখনে প্ৰকাশ কৰা অনুসৰি গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰা CDKN নামৰ এই NGOটোৱে 2013 চনত গুজৰাটত এক তাপ প্ৰবাহ প্ৰকল্পৰ কাম কৰিছিল। 2010 চনৰে পৰা তাপ প্ৰবাহৰ ফলত 1300তকৈও অধিক লোকৰ মৃত্যু হৈছিল গুজৰাটত। জলবায়ু পৰিৱৰ্তনৰ বাবে গুজৰাটত হোৱা এই তাপ প্ৰবাহৰ ফলত শ লোকৰ মৃত্যু আৰু অন্যান্য ক্ষয়-ক্ষতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন তেতিয়াৰ গুজৰাট চৰকাৰে CDKN নামৰ সংশ্লিষ্ট NGOটোৰ সৈতে বুজাবুজিৰ চুক্তি কৰিছিল আৰু NGOটোৱে গুজৰাট চৰকাৰক এই সংকট মোকাবিলাৰ বাবে অৰ্থৰো যোগান ধৰিছিল। ভয়াৱহ তাপ প্ৰবাহ প্ৰতিৰোধৰ বাবে জনসচেতনতা বৃদ্ধি কৰা, ছাঁৰ ব্যৱস্থা কৰা, অন্যান্য জৰুৰী ব্যৱস্থা হাতত
হাতত লোৱাৰ বাবে CDKN-এ প্ৰকল্প তৈয়াৰ কৰিছিল আৰু গুজৰাট চৰকাৰক সহযোগিতা কৰিছিল। CDKN নামৰ এই NGO-টোৱে ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি CDKN-এ 2013 চনত গুজৰাট চৰকাৰৰ বাবে আহমেদাবাদত এটা গ্ৰীষ্মপ্ৰবাহ সম্পৰ্কীয় প্ৰকল্পত অৰিহণা যোগোৱাৰ উপৰিও অৰ্থ সাহায্যও যোগান ধৰিছিল। এই NGO-টোৱে কৰা প্ৰকল্পৰ পিছতে গুজৰাটত গ্ৰীষ্মপ্ৰবাহৰ ফলত 2013 চনত যেনেকৈ 1300 জন লোকৰ মৃত্যু হৈছিল, যদিও ইয়াৰ পৰিসংখ্যা কমি আহি 2015 চনত গুজৰাটত তাপপ্ৰবাহত 7 জন লোকৰহে মৃত্যু হৈছিল। অৰ্থাৎ CDKN-ৰ প্ৰকল্পই আহমেদাবাদত সফলতাৰে কাম কৰিছিল। 2015 চনত গুজৰাট চৰকাৰে আয়োজন কৰা ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত নেশ্যনেল ৰিচাৰ্চ ডিফেন্স কাউন্সিলে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰকল্পটো ঐতিহাসিক আছিল আৰু এই প্ৰকল্পটো ভাৰতৰ প্ৰথম তাপ প্ৰতিৰোধী প্ৰকল্প বুলি অভিহিত হৈছিল। এতিয়া গুজৰাট চৰকাৰৰ সৈতে 2013 চনত সফলতাৰে তাপ প্ৰবাহ প্ৰকল্পৰ কাম কৰা CDKN-তে 2011 চনৰ পৰা 2 বছৰৰ বাবে কাম কৰিছিল সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈয়ে। এই NGO-টোকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ISI-ৰ সৈতে সম্পৰ্ক থকা সংস্থা বুলি দাবী কৰাৰ উপৰি পাকিস্তানী NGO-টোত কাম কৰা গৌৰৱ গগৈৰ পত্নীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি অনা বুলি দাবী কৰিছে। কাৰণ পাকিস্তানত এই NGO-টোত এলিজাবেথ কলবাৰ্ণে কাম কৰি থকা অৱস্থাত গৌৰৱ গগৈয়েও পাকিস্তান ভ্ৰমণ কৰিছিল। গতিকে গৌৰৱ গগৈয়েও ভাৰত বিৰোধী স্থিতিৰে ISI-ত প্ৰশিক্ষণ লোৱাৰ বাবে পাকিস্তানলৈ যোৱা বুলিও দাবী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু গৌৰৱ গগৈৰ পত্নী জড়িত থকা NGO-টোৱে 2013 চনত গুজৰাট চৰকাৰৰ সৈতে জলবায়ু পৰিৱৰ্তন বিষয়ত প্ৰকল্পৰ অংশীদাৰ হোৱাটো পোহৰলৈ অহাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া স্বাভাৱিকতেই লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।